ডিব্ৰুগড়ত ধুমুহাৰ তাণ্ডৱ পুৱা হঠাতে অহা এজাক ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চল। বিস্তৰ ক্ষতিসাধন হয় ঐতিহাসিক শ্ৰী শ্ৰী মায়ামৰা মদাৰঘাট সত্ৰৰ তোৰণৰ। ধুমুহাৰ ফলত উভালি পৰে এজোপা প্ৰকাণ্ড গছ। কিছু দৃশ্য এয়া আমি আপোনালোকক দেখুৱাইছোঁ। পুৱাৰ ভাগত অহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে আৰু গছ পৰি ভাঙি চুচুৰময় হয় ঐতিহাসিক মদাৰঘাট সত্ৰৰ তোৰণৰ লগতে শৌচাগাৰো। বিস্তৰ ক্ষতিসাধন কৰিছে, বিশেষকৈ সত্ৰৰ যিখন তোৰণ আছিল, তোৰণ যথেষ্ট ক্ষতিসাধন হৈছে আৰু এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। কাৰণ প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে বিস্তৰ ক্ষতিসাধন হৈছে। আমাৰ আজি ৰাতি প্ৰাকৃতিক দুৰ্যোগে এই পুৱতি নিশা এটা ডাঙৰ ধুমুহাই সত্ৰখনৰ মূল তোৰণখন ভাঙি একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰে। প্ৰায় ৩-৪জোপা গছ উঘাল খাই নতুনকৈ নৱনিৰ্মিত এই প্ৰস্ৰাৱগাৰ শৌচাগাৰো ভাঙি বিস্তৰ ক্ষতি সাধন কৰে।